গুড মৰ্নিং এভৰিৱান। কি খবৰ? সকলোৱে নিশ্চয় ভাল ন? বৰ্তমান আমাৰো ভালেই। হিমা সেনাপতি চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই বিচনাৰ পৰাই আৰম্ভ কৰিলোঁ আৰু দেহা আৰু মই এতিয়া বৰ্তমান শুই আছোঁ আৰু দেহাক উঠাই এতিয়া গা পা ধুৱাই তাক স্কুললৈ ৰেডি কৰোঁ, যিহেতু তাক এতিয়া স্কুলত থ'বগৈ লাগিব। তাৰ এতিয়া বৰ্তমান এক্সাম চলি আছে আৰু তাক উঠিবলৈ কৈছোঁ, সি উঠিবলৈ মন কৰা নাই। এইপিনে দেখিছেনে কেমেৰাটো দেখি ভিডিঅ' নকৰিবা বুলি কৈ পিনে হাতখন দি দিছে। দেহা অকণমান ভিডিঅ'ত উঠিবলৈ মন নকৰে, মানে ভিডিঅ' সি কৰিলে বেয়াই পায়। সি কেমেৰা ধৰি দিয়ে দেই, একদম মানে কেমেৰাটো সুন্দৰকৈ ধৰি দিয়ে, খালি সি ভিডিঅ'তহে বকে নোলায়। চ' তাক সুন্দৰ কৰি ৰেডি কৰি ল'লোঁ, যিহেতু সি এতিয়া স্কুল যাব লাগে। আৰু এইপিনে বেটাই স্কুললৈ যোৱাৰ আগতে বাইকখন ছিটটো মোহাৰি লৈছে। তাকো আকৌ মই জোকাই আছোঁ অকণমান। এদিন দুদিনকৈ দেহা ডাঙৰ হৈছে, যিহেতু সি কৈছে মা মই স্কুটি চলাব পৰা হ'লোঁ আৰু স্কুটি চলাওঁ। মই আকৌ স্কুটিখন চলাবলৈ নাই দিয়া। বেটাক স্কুলত থওঁগৈ। এইকেইদিন মই অকণমান ডিউটিলৈ দেৰিকৈ গৈছোঁ, কিয়নো মানে দেহা যিহেতু এক্সাম চলি আছে আৰু সি 11:30মান বজাতে স্কুল ছুটি হৈ যায়। তাৰপিছত মই তাক আকৌ ঘৰলৈ নিব লাগে, ঘৰত নি খোৱা বোৱা কৰিবগৈ লাগে, সেইবাবে মই তাক সোনকালে ঘৰলৈ লৈ যাওঁ। চ' মই এতিয়া ডিউটিত আহি এইপিনে ছিঙিছোঁহি ধনিয়া, যিহেতু তেওঁলোকৰ ঘৰতে ধনিয়া লগাইছিল আৰু সেইখিনি মই সুন্দৰ কৰি ছিঙি ল'লোঁ চব্জি বনাবৰ বাবে। এইপিনে ৰঙালাও লাগি আছে আৰু ৰঙালাওকেইটাও মই ইয়াৰ পৰা এটা ছিঙি লৈ যাম। বাট আপোনালোকক অকণমান দেখাই দিছোঁ। একচুৱেলি মই বৰ্তমান বেংগলোৰত আছোঁ আৰু বেংগলোৰত মই বৰ্তমান কুকিং কৰি আছোঁ আৰু প্ৰায় মানে মই ভিডিঅ'ত কৈ থাকোঁ যে মই কুকিং কৰি আছোঁ, মোক 20,000 টকা চেলেৰি দিয়ে, সেইটো কৈছোঁ। আৰু মই সেইটো ফেক কোৱা নাই, মই সেইটো ৰিয়েলি সঁচাকৈয়ে কৈছোঁ, কাৰণ মই ফেক ক'ব নিবিচাৰোঁ। যি ঘৰ মানুহত মই কাম কৰিছোঁ প্ৰায় 4 বছৰ হ'ল, 4 বছৰ যিহেতু মই কমপ্লিট তেওঁলোকৰ ঘৰত কাম কৰিছোঁ আৰু তেওঁলোকে মোক দৰমহাটো বঢ়াই দিছে। মই 6 ঘণ্টা ডিউটি কৰোঁ, 6 ঘণ্টাৰ ভিতৰত তেওঁলোকে মোক 20,000 টকা চেলেৰি দিছে, কাৰণ তেওঁলোকৰ সুবিধা অনুযায়ী মই তেওঁলোকৰ ঘৰত ডিউটি কৰি আছোঁ। যেতিয়া মৰ্ণিঙত তেওঁলোকৰ টাইম মানে মৰ্ণিং যিহেতু তেওঁলোকে 9টা বজাত অফিচ যায়, তাৰ আগৰখিনি টাইমত যিহেতু মই ৰাতিপুৱা 6টা বজাতে গৈ 8টালৈকে মই ডিউটি কৰি তেওঁলোকৰ ঘৰত তেওঁলোকৰ টিফিন পেক কৰোঁ আৰু বাচ্চাসকলক স্কুললৈ পঠাওঁ। সেইবাবে তেওঁলোকে মোক দৰমহাটো অকণমান বেছিকৈ দিয়ে বেলেগতকৈ। কিন্তু মই য'ত ডিউটি কৰি আছোঁ তাত মানে ঘণ্টাত এমাহত মানে 1 ঘণ্টাত 3,000কৈ দিয়ে, মোক অকণমান বেছিকৈ দিয়ে। মোৰ 6 ঘণ্টা যিহেতু ডিউটি, মোৰ তাতকৈ অকণমান বেছিকৈ দিয়ে আৰু সেই পইচাই আনি আমাৰ ফেমিলিটো সুন্দৰকৈ চলি আছোঁ। যিহেতু ইয়াত এটা ৰুম ভাড়াই মোৰ 6,500 টকা আৰু চলোঁতেও বহুত বেছি কষ্ট হয়, কিন্তু হাজবেণ্ডেও যিহেতু কাম কৰে, ময়ো কাম কৰোঁ, দুইজনে মিলাই মিতি আমি চলি আছোঁ আৰু লগতে ল'ৰাটোকো পঢ়াই আছোঁ। এদিন দুদিনকৈ দেহা ডাঙৰ হৈ আছে, তাৰ ক্লাছবিলাকো অকণমান আগবাঢ়ি গৈছে। এতিয়া বৰ্তমান 7ত আছে আৰু কেইদিনমানৰ পাছত সি এক্সাম দিব বা 10 ক্লাছ যাব, 9 ক্লাছ যাব, কিন্তু তাক বহুত বেছি পইচা প্ৰয়োজন হ'ব। সেইবাবে আমি দুইজনে কষ্ট কৰিছোঁ, বহুত কষ্ট কৰি তাক পঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া ইয়াত চাকৰণি কৰিছোঁ। সকলোৱে হাঁহিছে, কেৱল আমি দেহাৰ বাবে ইমানখিনি কষ্ট কৰিছোঁ, এজন ভাল ব্যক্তি বনাওঁ বুলি, আমাৰ সন্তানক এজন যোগ্য ব্যক্তি বনাওঁ, সি যাতে সমাজ সেৱা কৰিব পাৰে, ভৱিষ্যতলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ বাবে বহুত কষ্ট কৰিছোঁ। আজি যেনেদৰে আমি লোকৰ ঘৰত চাকৰ কৰিছোঁ, ভৱিষ্যতৰ দিনসমূহত যাতে সি চাকৰ কৰিব নালাগে, সেইবাবে আমি ইমান কষ্ট কৰিছোঁ।